মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে এডুকেশ্যনৰ এটি 2 মূলাংকৰ প্ৰশ্নৰ সমাধানৰ ভিডিঅ'লৈ উপস্থিত হৈছোঁ। এই 2 মূলাংকৰ প্ৰশ্নসমূহ লোৱা হৈছে এইচএছ ফাইনেল এক্সামিনেশ্যন 2018 আৰু 2019 পৰা। মুঠ 25টা তোমালোকে কোশ্চিন ইয়াতে সমাধান হ'ব পাবা আৰু মুঠ নম্বৰ তোমালোকৰ 50 নম্বৰ সমাধান এই ভিডিঅ'ত তোমালোকে পাবা। আশা কৰিম এই ভিডিঅ'ৰ প্ৰশ্নৰ সমাধানে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ মূল বিষয়বস্তুসমূহ কি সেইখিনি সমাধান সহ জানিবলৈ প্ৰয়াস কৰোঁ। ইতিমধ্যে মই তোমালোকৰ আগত এডুকেশ্যনৰ মডেল কোশ্চিনখন আপলোড কৰিছোঁ, নিশ্চয় তোমালোকে চাইছা। যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰী চোৱা নাই তেতিয়াহ'লে এতিয়াই তোমালোকে মডেল কোশ্চিনখন চোৱা আৰু কোশ্চিনৰ পেটাৰ্ণটো এনেকুৱা হ'ব, সেইটো তাতে লিখা আছে। এতিয়া মই তোমালোকৰ আগত 2018 বৰ্ষত অহা প্ৰশ্নৰ সমূহৰ 2 মূলাংকৰ প্ৰশ্নসমূহ কি সেইখিনি জানিবলৈ প্ৰয়াস কৰিম। দেখা পোনপ্ৰথমতে দিয়া আছে অসমৰ মাধ্যমিক শিক্ষাৰ 2টা সমস্যা বৰ্ণনা কৰা। 3 দূৰ শিক্ষাৰ 2টা গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰা। 4 পৰিৱেশ শিক্ষাৰ 2টা উদ্দেশ্য লিখা। 5 বিদ্যালয়ত শাৰীৰিক শিক্ষা প্ৰদানৰ 2টা উপকাৰিতা উল্লেখ কৰা। 6 শিক্ষণৰ অনুবন্ধন পদ্ধতিৰ 2টা শিক্ষামূলক প্ৰায়োগিকতা উল্লেখ কৰা। তাৰপিছত দিয়া আছিলে তোমালোকৰ শিক্ষণ এটা সমস্যা সমাধানৰ প্ৰক্ৰিয়াৰ বাহিৰে অন্য একো নহয়, তোমাৰ মতামত কি? 7 শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু অন্তৰ্দৰ্শন পদ্ধতিৰ চমুকৈ পাৰ্থক্য দেখুওৱা। 8 নম্বৰ পশ্চাদমুখী প্ৰতিৰোধ আৰু পূৰ্বমুখী প্ৰতিৰোধৰ পাৰ্থক্যৰ বিষয়ে টকা লিখা প্ৰভৃতি মনোযোগৰ এটা গুৰুত্বপূৰ্ণ চৰ্ত ব্যাখ্যা কৰা। 10 নম্বৰত আছিল শিক্ষা আৰু মানসিক স্বাস্থ্য বিজ্ঞানৰ সম্পৰ্ক দেখুৱাই 2টা দিশ উল্লেখ কৰা। তাৰপিছত আছিলে 11 নম্বৰ মানসিক স্বাস্থ্য আমাৰ প্ৰয়োজনীয়তাসমূহৰ উপযুক্ত পৰিতৃপ্তিৰ ওপৰত নিৰ্ভৰ কৰে, কথাষাৰ ব্যাখ্যা কৰা। তাৰপিছত মধ্যমা কেন্দ্ৰীয় প্ৰৱণতাৰ স্থানসূচক যোগ বুলি কিয় কোৱা হয়, সমাহিত ৰাশিৰ মধ্যমা নিৰ্ণয়ৰ সূত্ৰটো লিখা আৰু শিক্ষাত পৰিসংখ্যা বিজ্ঞানৰ 2টা ব্যৱহাৰ উল্লেখ কৰা। এইখিনি আছিলে 2018 বৰ্ষত অহা পৰীক্ষাৰ প্ৰশ্নসমূহ। এতিয়া মই তোমালোকৰ আগত এই প্ৰশ্নসমূহৰ সমাধান আলোচনা কৰিম। এতিয়া দেখা তোমালোকৰ প্ৰথম প্ৰশ্নটো আছিল অসম মাধ্যমিক শিক্ষাৰ 4টা মূল সমস্যা আলোচনা কৰা, কিন্তু তোমালোকৰ পৰীক্ষা দিছিলে 2টা। উত্তৰ অসম মাধ্যমিক শিক্ষাৰ মূল সমস্যাসমূহ হ'ল 1 আমাৰ ৰাজ্যৰ মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই। 2 অসমৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম দোষমুক্ত নহয়। 3 মাধ্যমিক পৰ্যায়ৰ পাঠ্যপুথি প্ৰস্তুত আৰু প্ৰকাশৰ দায়িত্ব মাধ্যমিক শিক্ষা পৰিষদে গ্ৰহণ কৰে যদিও এই গুৰু দায়িত্ব পালনত সদায় অনেক বিসংগতিয়ে দেখা দিছে। তাৰপিছত আমাৰ বহুতো মাধ্যমিক বিদ্যালয়ৰ বৈষয়িক দিশৰ দুৰৱস্থাই এই শিক্ষাৰ গুণগত মান নিম্নগামী কৰি তুলিছে। 5 অসম মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ দেখা যায়। এইখিনি আছিলে প্ৰশ্নটোৰ সমাধান। এতিয়া নেক্সট প্ৰশ্নত কোৱা হৈছে যে দূৰ শিক্ষাৰ 2টা তাৎপৰ্যপূৰ্ণ দিশ উল্লেখ কৰা। দূৰ শিক্ষাৰ 2টা তাৎপৰ্যপূৰ্ণ দিশ তলত উল্লেখ কৰা হ'ল। 1 দূৰ শিক্ষাৰু সকলৰ সমগ্ৰ শিক্ষণ প্ৰক্ৰিয়াৰ সময়ছোৱাত শিক্ষকৰ পৰা দেখাত স্থায়ীভাৱে পৃথক হৈ থাকে। তাৰপিছত তোমালোকৰ ইয়াৰ শিক্ষাৰুসকলে সামগ্ৰিক শিক্ষণ প্ৰক্ৰিয়াৰ সময়ছোৱাত শিক্ষণ দলৰ পৰা দেখাত স্থায়ীভাৱে পৃথক হৈ থাকে। 3 এটা প্ৰযুক্তিগত মাধ্যমে
আন্তঃব্যক্তিগত যোগাযোগ প্ৰচলিত শিক্ষা মৌখিক দলগত ভিত্তিত শিক্ষা ইত্যাদিবোৰক সলনি কৰি দিয়ে। 4 ই শিক্ষাদান আৰু আহৰণ প্ৰক্ৰিয়াৰ অনুষ্ঠানভিত্তিক কৰি তোলে। 5 ই শিক্ষাৰ্থী আৰু শিক্ষকৰ মাজত যোগাযোগৰ দ্বৈত পথ সম্ভৱ কৰি তোলে। 6 ই শিক্ষা প্ৰক্ৰিয়াটোৰ ব্যক্তিগতকৰণৰ প্ৰতিনিধিত্ব কৰে। নেক্সট, পৰিৱেশ শিক্ষাৰ দুটা উদ্দেশ্য উল্লেখ কৰা। উত্তৰ, পৰিৱেশ শিক্ষাৰ দুটা উদ্দেশ্য তলত উল্লেখ কৰা হ'ল। 1 পৰিৱেশত অন্তৰ্নিহিত বিভিন্ন কাৰক আৰু সেইবোৰৰ মাজত থকা সম্পৰ্কৰ বিষয়ে জনা। পৰিৱেশৰ সংৰক্ষণ আৰু পৰিৱৰ্তনৰ বাবে প্ৰয়োজনীয় মূল্যবোধ মনোভাৱ দায়িত্ব আহৰণ কৰা। 3 পৰিৱেশ সম্বন্ধীয় সমস্যাৱলী চিনাক্ত কৰা আৰু সমাধান কৰাৰ কৌশল আহৰণ কৰা। 4 পৰিৱেশ সমস্যাবোৰ বুজি উচিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত আৰু সমাধানৰ বাবে চেষ্টা কৰাত সহায় কৰা। এইখিনিতে ক'ব বিচাৰিছোঁ যে যিহেতু মই প্ৰশ্নসমূহ তোমালোকৰ 2 মূল্যাংকৰ আলোচনা কৰিছোঁ, কিন্তু কিছুমান প্ৰশ্ন তোমালোকৰ দীঘল প্ৰশ্নৰ কাৰণে হৈ যাব, গতিকে তোমালোকে ভিডিঅ'টো চাই থাকা আৰু দীঘল প্ৰশ্নৰ কাৰণেও তোমালোকৰ এই ভিডিঅ'টো উপযুক্ত হৈ উঠিব। নেক্সট, বিদ্যালয়ত শাৰীৰিক শিক্ষা প্ৰদানৰ দুটা উপকাৰিতা উল্লেখ কৰা। বিদ্যালয়ত শাৰীৰিক শিক্ষা প্ৰদানৰ দুটা উপকাৰিতা হ'ল 1 দক্ষতা আৰু মূল্যবোধৰ বিকাশ। 2 ব্যক্তিত্বৰ সৰ্বাত্মক বিকাশ। নেক্সট, শিক্ষণৰ অনুবন্ধন পদ্ধতিৰ দুটা শিক্ষামূলক প্ৰায়োগিকতা উল্লেখ কৰা। শিক্ষণৰ অনুবন্ধন পদ্ধতিৰ দুটা শিক্ষামূলক প্ৰায়োগিকতা হ'ল 1 ভাষা জ্ঞান প্ৰদানত সহায়ক। 2 আচৰণৰ সংশোধন। নেক্সট, শিক্ষণ এটা সমস্যা সমাধানৰ প্ৰক্ৰিয়াৰ বাহিৰে অন্য একো নহয়। তোমাৰ মতামত কি? উত্তৰ, শিক্ষণ মানে হ'ল সমস্যা সমাধানৰ ক্ষমতা লাভ। ব্যক্তিয়ে নতুন নতুন পৰিৱেশত সমাযোজন কৰিবলৈ লওঁতে বিভিন্ন সমস্যাৰ সন্মুখীন হয় আৰু শিক্ষণ ক্ৰিয়াৰ যোগেদি তাক সমাধান কৰিবলৈ সক্ষম হয়। সেইবাবে শিক্ষণক এক সমস্যা সমাধানৰ প্ৰক্ৰিয়া হিচাপে গণ্য কৰা হয়। নেক্সট, প্ৰচেষ্টা আৰু ভুল আৰু অন্তৰ্দৃষ্টিমূলক শিক্ষণৰ মাজৰ পাৰ্থক্য দেখুওৱা। পাৰ্থক্যসমূহ হ'ল 1 প্ৰচেষ্টা আৰু ভুল পদ্ধতি হৈছে এক যান্ত্ৰিক পদ্ধতি, আনহাতে অন্তৰ্দৰ্শন পদ্ধতিত যান্ত্ৰিকতা সম্পূৰ্ণৰূপে বৰ্জনীয়। 2 প্ৰচেষ্টা আৰু ভুল পদ্ধতি নিম্ন শ্ৰেণীৰ জীৱৰ বাবে উপযোগী, আনহাতে অন্তৰ্দৰ্শন পদ্ধতি উচ্চ শ্ৰেণীৰ জীৱৰ বাবে উপযোগী। নেক্সট, পশ্চাদমুখী প্ৰতিৰোধ আৰু পূৰ্বমুখী প্ৰতিৰোধৰ পাৰ্থক্যৰ বিষয়ে এটি টোকা লিখা। যেতিয়া আমি কোনো এটা শিকাৰ ঠিক পিছতেই আন এটা বিষয় শিকিবলৈ যাওঁ, দ্বিতীয় বিষয়টোৱে প্ৰথমে শিকা বিষয়টোৰ বেছিভাগ কথাই পাহৰাই দিয়া। ইয়াক পশ্চাদমুখী প্ৰতিৰোধ বোলে। আনহাতে কোনো দুটা বিষয় একেলগে পঢ়িলে পূৰ্বৰ বিষয়টোৱে দ্বিতীয় বিষয় শিকাৰুৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। ইয়াকেই পূৰ্বমুখী প্ৰতিৰোধ প্ৰক্ৰিয়া বোলে। গতিকে তোমালোকে কি লিখিবা? গতিকে পশ্চাদমুখী প্ৰতিৰোধ আৰু পূৰ্বমুখী প্ৰতিৰোধ 20 মিনিটৰে দুটা বিপৰীত কাৰক। এতিয়া দিছে প্ৰবৃত্তি মনোযোগৰ এটা গুৰুত্বপূৰ্ণ চৰ্ত ব্যাখ্যা কৰা। প্ৰবৃত্তি মনোযোগৰ এটা গুৰুত্বপূৰ্ণ বস্তুনিষ্ঠ বা আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়, যিবোৰ জন্মসূত্ৰে লাভ কৰা অন্তৰ্নিহিত জৈৱিক প্ৰৱণতা হৈছে সহজাত প্ৰবৃত্তি। এনে প্ৰবৃত্তিৰ তাড়নাত আমি বিভিন্ন বস্তু, কাৰ্য বা ঘটনাৰ প্ৰতি মনোযোগ অনুভৱ কৰোঁ। সন্তানৰ প্ৰতি থকা মাকৰ মৰম,
এনে প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত হয়। নেক্সট, শিক্ষা আৰু মানসিক স্বাস্থ্য বিজ্ঞান সম্পৰ্ক দেখুৱাই দুটা দিশ উল্লেখ কৰা। মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা সম্পৰ্কীয় নীতি নিৰ্দেশনাৰ অত্যন্ত প্ৰয়োজন হয়। শিক্ষাৰ মাধ্যমেদি মানসিক স্বাস্থ্য অটুট ৰখাৰ ক্ষেত্ৰত শিক্ষা নিৰ্দেশনাৰ প্ৰয়োজন হয়। 2. শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীসকলক সু অভ্যাস গঠন কৰি মানসিক স্বাস্থ্য অটুট ৰাখিব পাৰি। মানসিক স্বাস্থ্য গঢ় দি তুলিবলৈ শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলক সৎ অভ্যাস গঠন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। তাৰপিছত মানসিক স্বাস্থ্য আমাৰ প্ৰয়োজনীয়তাসমূহৰ উপযুক্ত পৰিতৃপ্তিৰ ওপৰত নিৰ্ভৰ কৰে। কথাষাৰ ব্যাখ্যা কৰা। ইয়াতে দেখা, সমাজৰ প্ৰতিজন মানুহে নিত্য নতুন প্ৰয়োজন আহি পৰে। বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত মাক দেউতাকৰ পৰা মৰম চেনেহৰ প্ৰয়োজন, খেলা ধূলাৰ প্ৰয়োজন, পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন, শিক্ষাৰ প্ৰয়োজন, সহায় সহযোগিতাৰ প্ৰয়োজন আদিয়ে প্ৰদান। এনে প্ৰয়োজনসমূহ যদি পূৰণ কৰিব পৰা নাযায় তেতিয়া শিশুসকলৰ পৰিতৃপ্ত নহয় আৰু মানসিকভাৱে ভাগি পৰে। এনেধৰণৰ কাৰ্যই শিশুৰ জীৱন প্ৰক্ৰিয়া জটিল কৰি তোলে আৰু পিছলৈ মানসিক অসুস্থতাৰ কাৰণ হ'ব পাৰে। সেইবাবে ক'ব পাৰি যে মানসিক স্বাস্থ্য আমাৰ প্ৰয়োজনীয়তাসমূহৰ উপযুক্ত পৰিতৃপ্তিৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া দেখা, নেক্সট প্ৰশ্ন, মধ্যমা কেন্দ্ৰীয় প্ৰৱণতাৰ স্থানসূচক জোখ বুলি কিয় কোৱা হয়? সমহিত ৰাশিৰ মধ্যমা নিৰ্ণয়ৰ সূত্ৰটো লিখা। প্ৰদত্ত ৰাশিসমূহৰ মাজত কেতিয়াবা অধিক ব্যৱধান থাকিলে গড়ৰ নিৰ্ভৰযোগ্যতা নাথাকে। তেনে অৱস্থাত মধ্যমা অধিক নিৰ্ভৰযোগ্য হ'ব বাবে ইয়াক কেন্দ্ৰীয় প্ৰৱণতাৰ স্থানসূচক জোখ বুলি কোৱা হয়। সমহিত ৰাশিৰ মধ্যমা নিৰ্ণয়ৰ সূত্ৰ মধ্যমা MDN = L + N/2 - CAM/FE × I। তোমালোকে চিহ্নবিলাক তোমালোকে নিশ্চয় গম পোৱা, কেইবাটা ভিডিঅ'ত কোৱা হৈছে। শিক্ষাত পৰিসংখ্যা বিজ্ঞানৰ দুটা ব্যৱহাৰ উল্লেখ কৰা বা গুৰুত্ব উল্লেখ কৰা। ছাত্ৰ ছাত্ৰী অগ্ৰগতিৰ বুজ ল'বলৈ বিভিন্ন শৈক্ষিক আৰু মানসিক অভিক্ষা গঠন কৰাত পৰিসংখ্যা বিজ্ঞানে সহায় কৰে। পৰিসংখ্যা বিজ্ঞানে ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ তুলনামূলক অধ্যয়নত বিশেষভাৱে সহায় কৰে। মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে 2018 বৰ্ষত অহা 2 মূল্যাংকৰ প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2019 বৰ্ষত অহা প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। দেখা, 2019 বৰ্ষৰ প্ৰশ্নটো আগতে চাই লোৱা। ইয়াতে 2 মূল্যাংকৰ প্ৰশ্নসমূহ হ'ল, অসমৰ মাধ্যমিক শিক্ষাৰ দুটা সমস্যাৰ বিষয়ে লিখা। অলৰেডি আলোচনা কৰা হ'ল। 3. অসমৰ মাধ্যমিক শিক্ষাত কোঠাৰী আয়োগৰ পৰামৰ্শ দুটাৰ উল্লেখযোগ্য প্ৰভাৱ উল্লেখ কৰা। 4. সকলোবিলাক মুক্ত শিক্ষাই দূৰ শিক্ষা, কিন্তু সকলোবিলাক দূৰ শিক্ষাই মুক্ত নহয়। দুটা যুক্তি দিয়া। 5. অগতানুগতিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক বুলি কিয় কোৱা হয়? দুটা কাৰণ লিখা। জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। পৰিৱেশ শিক্ষাৰ যিকোনো দুটা নীতি উল্লেখ কৰা। আৰু তলৰ প্ৰবাদকেইটা কোনকেইটা শিক্ষণ নীতিৰ লগত জড়িত উল্লেখ কৰা। 1. অভ্যাসনৰ কৰ্ণ পথে কৰে হৰ। 2. কৃতকাৰ্যতাই কৃতকাৰ্যক আগুৱাই দিয়ে। 9. শিকন আৰু পৰিপক্কতাৰ মাজত দুটা পাৰ্থক্য। 10. উচ্চ শব্দ বা হুলস্থুল আৰু জিকমিক পোহৰে আমাৰ মনোযোগ তৎক্ষণাত আকৰ্ষণ কৰে। কাৰণ দৰ্শোৱা। 11. বহুভুজ আৰু আয়তক্ষেত্ৰৰ মাজত দুটা পাৰ্থক্য লিখা। 12. স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়োজন। কাৰণ লিখা। 13. লেখচিত্ৰৰ দুটা ব্যৱহাৰ উল্লেখ কৰা। এতিয়া মই তোমালোকৰ আগত, যিহেতু 2 নম্বৰটো আনচাৰ কৰি দিয়া হৈছে, বাকীখিনিৰ আনচাৰ এতিয়া তোমালোকৰ আগত আলোচনা কৰিম। দেখা, ইয়াতে দিছে অসমৰ মাধ্যমিক শিক্ষাত কোঠাৰী আয়োগৰ পৰামৰ্শৰ দুটা উল্লেখযোগ্য প্ৰভাৱ হ'ল, নম্বৰ 1, 1973 চনত
চনৰ পৰা অসমত মাধ্যমিক শিক্ষা বোৰ্ডে 12 বছৰীয়া স্কুলীয়া শিক্ষা প্ৰদান কৰে। 2 দুবছৰীয়া উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমো ইয়াৰ লগে লগে যুগুত কৰা। তাৰপিছত দিছে সকলোবিলাক মুক্ত শিক্ষাই দূৰ শিক্ষা, কিন্তু সকলোবিলাক দূৰ শিক্ষাই মুক্ত শিক্ষা নহয়। দুটা যুক্তি দিয়া। যুক্তি দুটা হ'ল নম্বৰ 1 শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ দূৰত্ব, মিতব্যয়ী আৰু নমনীয় শিক্ষা ব্যৱস্থা। 5 নম্বৰ অগতানুগতিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক বুলি কিয় কোৱা হয়? দুটা কাৰণ লিখা। অগতানুগতিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক বুলি কোৱা হয়। ইয়াৰ দুটা কাৰণ হ'ল নম্বৰ 1 শৈক্ষিক চাহিদা পূৰণ কৰিবলৈ আনুষ্ঠানিক শিক্ষাৰ বিকল্প শিক্ষা হিচাপে অগতানুগতিক শিক্ষা প্ৰদান কৰা হয়। 2 আনুষ্ঠানিক শিক্ষাৰ দৰে অগতানুগতিক শিক্ষাত ডিগ্ৰী, ডিপ্লোমা, চাৰ্টিফিকেট প্ৰদান কৰা হয়। জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য হ'ল নম্বৰ 1 জনসংখ্যা শিক্ষা মানৱ সম্পদ আঁচনিৰ অন্তৰ্ভুক্ত। নম্বৰ 2 এই শিক্ষাত অন্তৰ্ভুক্ত আঁচনিৰ অন্তৰ্ভুক্ত দেশৰ গুণগত আৰু সংখ্যাগত মানদণ্ড বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায়। তাৰপিছত পৰিৱেশ শিক্ষাৰ যিকোনো দুটা নীতি দেখা। পৰিৱেশ শিক্ষাৰ যিকোনো দুটা নীতি কৈছে, ইয়াতে কেইবাটাও নীতি আলোচনা কৰা হৈছে। পৰিৱেশ শিক্ষাৰ নীতিসমূহ হ'ল নম্বৰ 1 পৰিৱেশ শিক্ষা অভিজ্ঞতা আহৰণৰ ক্ষেত্ৰত সৰলৰ পৰা জটিলতালৈ গতি কৰাত সহায় কৰে। 2 পৰিৱেশ শিক্ষাই শিশুক অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ গতি কৰাত সহায় কৰে। পৰিৱেশ শিক্ষাই শিশুক মূৰ্তৰ পৰা বিমূৰ্তলৈ যোৱাত সহায় কৰে। 4 পৰিৱেশ শিক্ষা সমাজৰ লগত সম্পৰ্ক থকা যেন দেখা যায়। মানুহ আৰু পৰিৱেশৰ মাজৰ এক গভীৰ আৰু বৈষয়িক সম্পৰ্ক থকা সদায় দেখা যায়। তাৰপিছত তলৰ পৰ্বত কেইটা কোন কেইটা শিক্ষণ নীতিৰ লগত জড়িত? 1 অভ্যাসৰ কৰ্ণপথে কৰে হৰ অনুশীলন নীতি। 2 কৃতকাৰ্যতাই কৃতকাৰ্যতাক আগুৱাই আনে, এইটো হ'ব ফলাফলৰ নীতি। তাৰপিছত 19 শিক্ষণ আৰু পৰিপক্কতাৰ মাজৰ দুটা পাৰ্থক্য তোমালোকক দি আছোঁ। ইয়াতে উচ্চ শব্দ বা হুলস্থুল আৰু জিকমিক পোহৰে আমাৰ মনোযোগ তৎক্ষণাত আকৰ্ষণ কৰে। কাৰণ দৰ্শোৱা। 1 নম্বৰ কাৰণ হ'ব বিষয়বস্তু বা উদ্দীপক অতিশয় শক্তিশালী আৰু আকৰ্ষণীয় হয়। 2 ব্যক্তিৰ মনোযোগ তৎকালীনভাৱে আকৰ্ষণ কৰিব পাৰে। বহুভুজ আৰু আয়তক্ষেত্ৰৰ পাৰ্থক্য দি আছোঁ। এতিয়া দেখা স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়োজন। মই এটা আৰু মাতি নাযাওঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। কাৰণ দৰ্শোৱা। লেখচিত্ৰৰ দুটা প্ৰকাৰ উল্লেখ কৰা। লেখচিত্ৰৰ দুটা প্ৰকাৰ হ'ল বাৰম্বাৰতা বহুভুজ আৰু আয়তচিত্ৰ। এতিয়া মই শিক্ষণ আৰু পৰিপক্কতাৰ মাজৰ দুটা পাৰ্থক্য আলোচনা কৰিম। শিক্ষণ আৰু পৰিপক্কতাৰ মাজৰ পাৰ্থক্যসমূহ হ'ল পৰিপক্কতা হ'ল স্বয়ংক্ৰিয় প্ৰক্ৰিয়া, আনহাতে শিক্ষণ হৈছে পৰিকল্পিত প্ৰক্ৰিয়া। পৰিপক্কতাত অভিৰচনাৰ প্ৰয়োজন নাই, আনহাতে শিক্ষণত অভিৰচনাৰ গুৰুত্বপূৰ্ণ প্ৰয়োজন আছে। 3 পৰিপক্কতাত পুনৰাবৃত্তিৰ প্ৰয়োজন নাথাকে, আনহাতে শিক্ষণত পুনৰাবৃত্তিৰ অতিকৈ প্ৰয়োজন। পৰিপক্কতাত বয়সৰ উল্লেখনীয় দিশ, আনহাতে শিক্ষণত বয়সৰ কোনো কথা নাই, ই জীৱনব্যাপী চলি থাকে। শিক্ষণ আভ্যন্তৰীণ, আনহাতে পৰিপক্কতা আভ্যন্তৰীণ নহয়। শিক্ষণ মানসিক প্ৰক্ৰিয়া, আনহাতে পৰিপক্কতা এক জৈৱিক প্ৰক্ৰিয়া। ইয়াৰ পিছত দেখা বহুভুজ আৰু আয়তক্ষেত্ৰৰ মাজৰ দুটা পাৰ্থক্য লিখা। বহুভুজ আৰু আয়তক্ষেত্ৰৰ মাজৰ দুটা পাৰ্থক্য হ'ল আয়তক্ষেত্ৰ আঁকিবলৈ 4টা বাহুৰ প্ৰয়োজন হয়, কিন্তু বহুভুজ আঁকিবলৈ কিমানটা বাহু লাগিব তাৰ কোনো ধৰাবন্ধা হিচাপ নাই। 2 আয়তক্ষেত্ৰ এটাৰ 4টা কোণৰ মান 90 ডিগ্ৰীকৈ, কিন্তু বহুভুজৰ কোণবোৰ ডাঙৰ সৰু হ'ব পাৰে। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ,
এইখিনি আছিলে আজি মই আলোচনা কৰা এই ভিডিঅ'ৰ বিষয়বস্তু। আজি এই ভিডিঅ'ত আলোচনা কৰা 25টা চমু প্ৰশ্নই তোমালোকৰ অহা পৰীক্ষাত সহায় কৰক এই কামনাৰে ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ।